উত্তৰ পূবত সুলভ বাঁহ এই বাঁহৰ পৰাই উৎপাদন হ'ব ইথানল এই ইথানল প্ৰস্তুত কৰাৰ লক্ষ্য লৈ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই স্থাপন কৰিবলৈ লৈছে এক বায়ো ইথানল উদ্যোগ উক্ত উদ্যোগটোনো প্ৰকৃততে কেনে হ'ব তাৰ এক আভাস দিবলৈ বা ৰূপৰেখা তুলিবলৈ গুৱাহাটী মহানগৰীত অনুষ্ঠিত এডভান্টেজ আছামৰ প্ৰদৰ্শনীত চেষ্টা কৰিছে NRL কৰ্তৃপক্ষই বাঁহৰ দ্বাৰা কেনেদৰে ইথানল প্ৰস্তুত কৰা হ'ব বা উৎপাদন কৰা হ'ব সেইবোৰকে মডেলৰ ৰূপত তুলি ধৰিছে বা প্ৰদৰ্শন কৰিছে NRLে মুঠ ৪৩ একৰ মাটিজুৰি হ'ব এই ইথানল উদ্যোগ বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা পৃথিৱীৰ প্ৰথম উদ্যোগ হ'ব নুমলীগড় শোধনাগাৰৰ এই বহু প্ৰত্যাশিত বায়ো ইথানল প্ৰকল্প 43 একৰ এৰিয়াত আপোনাৰ এইটো বিস্তৃত হৈ আছে আৰু এইটো ৱৰ্ল্ডৰ ভিতৰতে সবতকৈ প্ৰথমটো বেম্বোৰ পৰা ফুয়েল গ্ৰেড ইথানল বনোৱা ফেক্টৰী হ'ব ইয়াতে আপোনাৰ আমি দেখাব চেষ্টা কৰিছোঁ যে বহুতকেইটা ইউনিট আছে য'ত বাঁহবোৰ খেতিয়কৰ পথাৰৰ পৰা বা আপোনাৰ বাহনিৰ পৰা আহি আমাৰ ইয়াতে প্ৰচেছ কৰা হ'ব আৰু তেনেকৈ বাঁহৰ এইখিনি চিপছ আকাৰে আপোনাৰ ফেক্টৰীত আমি ইউজ কৰিম তাৰ পৰা মেইনলি আমি 5টা কেমিকেল বনাম প্ৰাইমেৰিলি ইথানল যোনটো ফুয়েল গ্ৰেড হ'ব তাৰ লগতে বনিব এচিটিক এচিড ফাৰফুয়েল লিকুইড কাৰ্বন ডাই অক্সাইড যোনটো ফুড গ্ৰেড হ'ব আৰু এট দ্য এণ্ড যিমানখিনি মানে ধৰি লওক আপোনাৰ কেমিকেলটো এক্সট্ৰেক্ট কৰাৰ পিছত যিখিনি ৰখি যাব সেইখিনি আমি ইয়াতে কম্বাইন হিট এণ্ড পাৱাৰ ইউনিট বুলি কওঁ য'ৰ পৰা 25 মেগাৱাট ইলেক্ট্ৰিচিটি জেনেৰেট হ'ব তাৰে ভালেখিনি সংখ্যক আপোনাৰ ইলেক্ট্ৰিচিটি আমি ইউজ কৰিম আৰু বাকী যোনখিনি এক্সট্ৰা হ'ব সেইখিনি আমি গ্ৰিডলৈ কানেক্ট কৰা হ'ব চ' আল্টিমেটলি এইটো হ'ব যে আপোনাৰ বেম্বো ইউজ কৰি আপোনাৰ ধৰি লওক আমি ভেলু মেক্সিমাইজেশ্যন কৰাৰ এটা সুন্দৰ নিদৰ্শন হ'ব এই ফেক্টৰীটো এই প্ৰকল্পটোৰ বাবে বছৰি বাঁহ লাগিব 5 লাখ টন এই ফেক্টৰীটোৰ কাৰণে বাঁহৰ ৰিকুৱাৰমেণ্ট হ'ব 5 লাখ টন আৰু সেই বাঁহখিনি বেম্বো বায়'মাছ আমি 4খন ষ্টেটৰ পৰা প্ৰকিউৰ কৰিম আৰু এই গোটেই প্ৰচেছটো যাতে আপোনাৰ সুচাৰুৰূপে পৰিচালনা হয় তাৰ কাৰণে আমি এটা ছাপ্লাই ছফ্টৱেৰ সলিউশ্যনো মই বনাইছোঁ পে'মেণ্টবিলাক ডাইৰেক্টলি তেওঁলোকৰ একাউণ্টত দিয়া হ'ব যাতে এই গোটেই প্ৰচেছটো ক্ৰিষ্টেল ক্লিয়াৰ হৈ থাকে বছৰি 6 কোটি লিটাৰ পৰিমাণৰ ইথানল প্ৰস্তুত কৰাৰ লক্ষ্য আছে এই বায়ো ইথানল উদ্যোগটোৰ 49,000 মেট্ৰিক টন আপোনাৰ সেইটো ফুল কেপাচিটি হয় আৰু যদি আমি লিটাৰত কওঁ ইট ইজ 6 crore লিটাৰ্ছ মানে আৰু আপুনি এনেকৈ ক'ব যে 2 কোটিডাল বাঁহ আমাৰ ইয়াতে লাগিব আৰু তাৰ পৰা আমি 6 crore লিটাৰ ফুয়েল গ্ৰেড ইথানল বনাম আৰু লগতে ইথানল বনোৱাৰ প্ৰচেছতে আপোনাৰ বাই প্ৰডাক্ট বহুতখিনি জেনেৰেট হ'ব যাৰ মানে এটা ভাল মাৰ্কেট ভেলু আছে উল্লেখ্য চলিত 2025 বৰ্ষৰ ভিতৰতে আৰম্ভ হ'ব এই ইথানল প্ৰকল্প ভিডিঅ' জাৰ্নেলিষ্ট দীপক শইকীয়াৰ সৈতে প্ৰস্তুতি গগৈ ৰিপৰ্ট প্ৰতিদিন টাইম